নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এবাৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে এবাৰ কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ ফালি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে সবিশেষ খবৰ জনাম আমি এই মুহূৰ্তত জাগিৰোডত সংঘটিত হৈছে এই ঘটনা এবাৰ আৰু জাগিৰোডত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে এবাৰ নিখা দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই কংগ্ৰেছৰ আৰু যেটো বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত এয়া দুৰ্বৃত্তৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে সিঙি পেলাইছে কংগ্ৰেছ দলৰ বেনাৰ পোষ্টাৰ সিঙি পেলোৱা হৈছে দুৰ্বৃত্তই ফালিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বেনাৰো ইতিমধ্যে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো এবাৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে জাগিৰোডত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে নিখা দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এই তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কাইলৈ যেটো নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ প্ৰাক্ষণত এনেদৰে এতিয়া নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে একাংশ দুৰ্বৃত্তই এনেদৰে এতিয়া কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ যেটো ব্যৱহাৰ হোৱা তেওঁলোকৰ যি বেনাৰ পোষ্টাৰ আছিল সেই বেনাৰ পোষ্টাৰ এনেদৰে ফালি দিয়া পৰিলক্ষিত হৈছে জাগিৰোডত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ বীৰ কুমাৰ কোঁৱৰ কংগ্ৰেছৰ উত্থানত এয়া সংকিত বিৰোধীৰ নিকৃষ্ট কাৰ্য বুলি এতিয়া অভিযোগ উত্থাপন কৰা হৈছে আৰু যেটো কাইলৈ 19 এপ্ৰিল আৰু কাইলৈ 5টাকৈ সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তেনে অৱস্থাতে এতিয়া এনেদৰে এক খবৰ লাভ কৰা হৈছে কিয়নো এবাৰ বাগজাপ মণ্ডল কংগ্ৰেছত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে একাংশ দুৰ্বৃত্তই পোষ্টাৰ বেনাৰ ফালি পেলাইছে জাগিৰোডত এই হিংসাত্মক ঘটনা সংঘটিত হৈছে নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে এবাৰ কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ এনেদৰে এতিয়া ফালি পেলোৱা হৈছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এয়া তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু কোনে বা কিয় এই ঘটনা সংঘটিত কৰা হৈছে কিন্তু এয়া এতিয়াও জানিব পৰা হোৱা নাই কিয়নো তাত কোনো ধৰণৰ সিসিটিভিৰ যেটো ব্যৱস্থা নাছিলে আৰু তাৰে বাবে এতিয়া জানিবলৈ হোৱা নাই আসলতে কোন দুৰ্বৃত্তই এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে আমাৰ বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত যোৱা ৰাতি আপোনালোকে দেখিছে যি লণ্ডভণ্ড কৰি থৈ গ'ল ইমান এটা নিকৃষ্টতম কাম কৰিছে আমি একেমুখে সকলোৱে গৰিহণা দিছোঁ ৰাজনৈতিক দলত বিৰোধী থাকিব পাৰে সকলোৱে আমি মোৰেই এতিয়া 34 বছৰ হৈছে কংগ্ৰেছত আমি প্ৰতিটো দলকে আমি সন্মান জনাওঁ প্ৰতিটো দলৰ ফ্লেগকো আমি সন্মান জনাওঁ কিন্তু আজি যিসকলে এই ইমান নিকৃষ্টতম কামটো কৰিলে আমি একেমুখে গৰিহণা দিছোঁ আমাৰ আপোনালোকে জানে যে নিৰ্বাচনী কাৰ্যালয় এটা খুলিব লগা হ'লে অনুমতি প্ৰয়োজন যদি কাৰোবাৰ আমি ব্যক্তিগত মাটি লওঁ তেখেতৰ অনুমতি প্ৰয়োজন আমাৰ তেখেত আছে আমাৰ বাপুকন ভূপেন ডেকা ডাঙৰীয়া তেখেতৰ পৰা আমি অনুমতি লৈ প্ৰশাসনৰ পৰা আমি পাৰ্মিশ্যন লৈ আমি কাৰ্যালয়টো নিৰ্মাণ কৰিছিলোঁ তেখেত ভূপেন ডেকা ডাঙৰীয়াই আমাক জনোৱা মতে যেতিয়াই কাৰ্যালয়টো আমি আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা তেওঁক বিজেপি দলৰ নেতা কৰ্মীয়ে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিব ধৰিলে তাৰ পাছতো তেওঁ এই কথাত নিজৰ অটল থাকি আমাক অনুমতি দিলে কাৰ্যালয়টো খোলাৰ বাবে আজি যোৱা ৰাতি এই পৰিৱেশ এটা সৃষ্টি কৰিলে আজি তাকেই আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু প্ৰশাসনকো আমি এতিয়া জনাম প্ৰশাসনক আমি লিখিতভাৱে জনাম আমি আহ্বান জনাম তেওঁলোকে নিৰপেক্ষভাৱে তদন্ত কৰি যিসকল দুষ্কৃতিকাৰী এনে এটা অপকৰ্ম কৰিলে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব আজি আমি ইয়াৰ জৰিয়তে আমি গম পাইছোঁ হয় বিভিন্ন সময়ত আমাৰ দলৰ কৰ্মীক ভয় ভাবুকি প্ৰলোভন এনেকুৱা নিচিনা কাৰ্য চলাই গৈছে আজি আমাৰ মাটি মালিকে তেওঁ কিবা এটা কৰিব সেইটোও কৰিব নোৱাৰা হৈছে এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গুচি গৈছে গতিকে আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিত জয় নিশ্চিত হৈছে আৰু সেইকাৰণে বিৰোধী দলে আজি ভয় শংকিত হৈ আৰু এই ভয়ৰ পৰা খঙলৈ ৰূপান্তৰিত হৈছে আজি আমি সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাম যাতে আগন্তুক যি লোকসভাৰ নিৰ্বাচন এই লোকসভা নিৰ্বাচনত যি জনসাধাৰণক যি ভয় ভাবুকি অত্যাচাৰ এনেধৰণে কৰিব ধৰিছে তাৰ বিৰুদ্ধে এই অত্যাচাৰ বিৰুদ্ধে এই অপশাসনৰ বিৰুদ্ধে যাতে ভোট প্ৰদান কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ হয় ভাবুকি মানে কৈছে যে তুমি বিজেপি ল'ৰা হৈ পেলাই
কাৰ্যালয়টো কেনেকৈ খুলিব দিলে মই বোলো অনুমতি সাপেক্ষেহে বোলো খুলিব দিছোঁ একো নাই বোলো সেইটো কাৰণে ইমান এটা হেৰি কৰিব নালাগে দুদিনমানহে থাকিব তাৰপিছতো গুচি যাবগৈ গতিকে তথাপিতো মই বিজেপি মানুহ যেতিয়া মই বিজেপিতে আছোঁ মই তেনেকৈও বুজাই দিছোঁ আৰু এতিয়া এই কামটো যে হৈছে ৰাতি মই উঠিছোঁ 12টামান বজাত উঠি মই বাহিৰত লাইট জ্বলি আছে মই তথাপিও চাইছোঁ একো নাই তেতিয়া তাৰপিছত শুই আছোঁ তাৰপিছতে ৰাতিপুৱা শুই উঠি দেখা পাওঁ যে এনেকুৱা পৰি গ'ল তাৰপিছত লগে লগে মই কাৰ্যালয় সভাপতিকেইজনক মই জনাইছোঁ তেওঁলোক আহিছে আহি পেলাই এইখিনি পাইছে কেইটামান বজাত হোৱা বুলি এনেকুৱা মইতো 12টা বজাত উঠিছোঁ 12টা বজাৰ পিছত হৈছে সেইটো বস্তু কামটো ৰাতি হৈছে